আপুনি চাই আছে এই মুহূৰ্তত বন্ধত স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য সুদীৰ্ঘ 10 বছৰৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত আছে গুৱাহাটী মহানগৰীত আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে উপস্থিত আছে আসুৰ সভাপতি দীপাংক কুমাৰ নাথ বলেন আপোনাৰ সৈতে সংযুক্ত হৈছো কি প্ৰতিক্ৰিয়া আজিৰ দিনটোত আসু নিশ্চয় মই পোনে পোনে দীপাংকৰ নাথৰ ওচৰলৈকে যাম প্ৰথমৰ কথাটো হৈছে যে যদি আমি চাবলৈ যাওঁ যিখন চৰকাৰে যেতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমত আহি ভেটিত উপস্থিত হৈছিলে তেতিয়া কৈছিলে যে 2014 চনৰ 31 মে তাৰিখে বিদেশীসকলে তালিটোপলালৈ যাব লাগিব আৰু সেইখন একেই কেন্দ্ৰীয় চৰকাৰে আজি কৰিছে কি এখন বিধেয়ক আনিছে আৰু সেই বিধেয়কখন কাৰ্যকৰী কৰি আইনত ৰূপায়ণ কৰি যে সেই বিদেশীসকলকে 2014 চনৰ পৰ্যন্ত হিন্দু বাংলাদেশীসকলে সংস্থাপন দিয়াৰ কথা ভাবিছে এই সমগ্ৰ প্ৰক্ৰিয়াটোলৈকে ইমান হাজাৰটা প্ৰতিবাদ আন্দোলন স্তব্ধ হৈ পৰিছে অসমৰ জনজীৱন তাৰ পিছতো কিন্তু আজি লোকসভাত গৃহীত কৰাৰ পক্ষত আগবাঢ়িছে আৰু যদি লোকসভাত গৃহীত হয় তাৰ পিছত ছমাহৰ ভিতৰত হয়তো ৰাজ্যসভাতো সেই বিলখন গৃহীত হৈ আইনত পৰিণত হ'ব এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ কিন্তু নীৰৱতা অৱলম্বন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যে এগৰাকী প্ৰতাৰক অগণতান্ত্ৰিক আৰু আক্ৰোশমূলক সেই কথাটো এই সিদ্ধান্তটোৰ জৰিয়তে অসমৰ মানুহে জানিব পাৰিছে কাৰণ সম্পূৰ্ণ মিছলীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত আহি মে মাহৰ পিছত তালিটোপলা বান্ধি বাংলাদেশলৈ উভতাই পঠিয়াম বুলি কৈ চৰকাৰ গঠন কৰাৰ পিছত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ দুইটা চৰকাৰে উলটি বাগৰ মাৰিছে তেওঁলোকে অসমৰ মানুহক প্ৰতাৰণা কৰি অসমৰ মানুহৰ স্বাৰ্থ জলাঞ্জলি দি পেলাই তেওঁলোকে বাংলাদেশীক ইয়াত সুৰক্ষিত কৰিব বিচাৰিছে ইতিমধ্যে অসমৰ মানুহে 6 বছৰ অসম আন্দোলন কৰিছে 855 গৰাকীতকৈ অধিক শ্বহীদে প্ৰাণ আহুতি দিছে মাত্ৰ ইয়াৰ পৰা বিদেশী নাগৰিকৰ এই জ্বলন্ত সমস্যাটো সমাধান কৰাৰ কাৰণে কিন্তু সেই কথা ধুলিচ্ছাত কৰি অসম চুক্তিৰ 5 নম্বৰ দফাটো ওলাই কৰি তেওঁলোকে আজি বাংলাদেশীক ইয়াত 2014 চনৰ 31 তাৰিখলৈকে অহা বাংলাদেশী সংস্থাপনৰ দায়িত্ব লৈছে তাৰ মানে অসমীয়া জনসাধাৰণক হলঠেকত পেলাই সংখ্যালঘুত পৰিণত কৰি আজি তেওঁলোকে বাহ ল'ব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে এই অসমীয়া মানুহখিনিক আজি বিপদত পেলাই তেওঁলোকে ৰাজ্য শাসন কৰিব খুজিছে তেওঁলোকে দেশ শাসন কৰিব খুজিছে এই কথাটোৱে অসমীয়া মানুহক যি মানসিক আঘাত দিছে মিছলীয়া প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰত্যুত্তৰ কিন্তু অসমৰ জনসাধাৰণে দিব এই আক্ৰোশমূলকভাৱে অসমৰ মানুহৰ ওপৰত জাপি দিয়া এই বৰ্বৰভাৱে জাপি দিয়া এই বিল বাতিল হ'ব লাগিব এই কথা স্পষ্ট অসমৰ জনসাধাৰণে ইয়াৰ আগতো এনেধৰণৰ শাসন পাইছে কিন্তু আমি শিকিছোঁ শাসনৰ পৰা তেওঁলোকে চালে বেৰে অসমৰ জনসাধাৰণক ঠগি অসমৰ জনসাধাৰণৰ ওপৰত আক্ৰোশমূলকভাৱে এই বিলখন জাপি দি যি অন্যায় কৰিছে ইয়াৰ বিৰুদ্ধে অসমৰ যি গণসংগ্ৰাম হ'ব যি জনসাধাৰণৰ যি গণসংগ্ৰাম হ'ব সেই সংগ্ৰামে ভৱিষ্যতৰ দিনত অসমৰ পৰা পুলিয়ে পোখাই এই বিজেপি দলৰ সমস্ত কথা কাৰবাৰ ইয়াৰ পৰা উৎখাত কৰা হ'ব আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ অলপমানো যদি অসমীয়া তেজ আছে তেতিয়াহ'লে অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক আৰু পাণ্ডাসকলে তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকে অনুধাৱন কৰক আৰু যিটো অসমৰ ৰাইজৰ যিটো সেন্টিমেন্ট সেই সেন্টিমেন্টটোক অনুধাৱন কৰি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক কাৰণ কেন্দ্ৰীয় চৰকাৰৰ শ্লুতলি চলিব নে অসমৰ জনসাধাৰণৰ উন্নয়নৰ বাবে অসমৰ জনসাধাৰণক সংখ্যালঘু হোৱাৰ পৰা তেওঁলোকে বচাবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়া এই কথাটোৱে মূলতঃ অসমৰ জনসাধাৰণৰ এটা মূল প্ৰশ্ন হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ শ্লুতলিপি মানি অসমৰ স্বাৰ্থক জলাঞ্জলি দিব নে তেওঁলোকে অসমৰ মানুহৰ হকে থিয় দি পেলাই বিৰোধদৰ্পে কেন্দ্ৰীয় চৰকাৰৰ এই বিষয়টোৰ প্ৰতিবাদ কৰিব যদি তেওঁলোকে এতিয়া প্ৰতিবাদ নকৰে ইয়াৰ প্ৰত্যুত্তৰ অসমীয়া জনসাধাৰণে দিবৰ কাৰণে সাজু হৈছে আৰু আজি অসম বন্ধ দিয়া হৈছে উত্তৰ পূৰ্বাঞ্চল বন্ধ দিয়া হৈছে আমি অনিচ্ছা সত্ত্বেও এই বন্ধ দিছোঁ পৰীক্ষাসমূহক ৰেহাই দিয়া হৈছে কিন্তু এই কথাটো ঠিক যে ইয়াৰ পিছত আৰু কেইটা অসম বন্ধ হয় তাৰ কোনো ঠিক নাই উত্তৰ গণতান্ত্ৰিক প্ৰতিবাদত কিন্তু হেও নামানিলে কেন্দ্ৰ ৰাজ্য চৰকাৰ তাৰ পিছত এতিয়া একমাত্ৰ উপায় আছে ন্যায় ব্যৱস্থা আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আপোনালোকৰ আস্থা ৰাখি তাত আপোনালোকে প্ৰক্ৰিয়া আৰম্ভ কৰি লৈ যাব লাগিব আৰু তেনে সময়ছোৱাত অসমত আহিছে এতিয়া অসম স্বাধীন অসমৰ প্ৰসংগ আহি পৰিছে এই কথাটো কিমান প্ৰাসংগিক আৰু কিদৰে আগবঢ়াৰ ক্ষেত্ৰত আপোনালোকৰ মন্তব্য কি আজি অসমৰ মানুহে উপলব্ধি কৰিছে যে 1826 চনৰ আগত আমি স্বাধীন আছিলোঁ আৰু আমাৰ স্বাধীন অসমৰ বলপূৰ্বকভাৱে সেই সময়ত আমি ভাৰতবৰ্ষৰ বুকুত চামিল হৈ গৈছিলোঁ আমি ভাবিছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে বিগত সময়ত তেওঁলোকে যদিও বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ ওপৰত নিৰ্যাতন চলাইছে তো
তথাপি আমি একেলগে থকাৰ পৰিকল্পনা কৰিছিলোঁ কিন্তু অসমৰ জনসাধাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু এই দাবী প্ৰাসংগিকতা কিন্তু লাহে লাহে অসমৰ মানুহৰ ওপৰত গা কৰি উঠিব আৰু কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ হঠকাৰী সিদ্ধান্তৰে অসমীয়া জাতিক তেওঁলোকে সংখ্যালঘুত পৰিণত কৰা যি কৌশল তেওঁলোকে বাংলাদেশী সংস্থাপিত কৰি অসমীয়া জাতিক ইয়াত নিশেষ কৰিব খুজিছে অসমীয়া ভাষা সংস্কৃতি সভ্যতা শেষ কৰি দিব খুজিছে এই সময়ত অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক আৰু এই দলটোৰ কৰ্মকৰ্তাসকলে কিন্তু ভাবিবৰ সময় হ'ল তেওঁলোকৰ গাত যদি অলপো অসমীয়াৰ তেজ আছে তেওঁলোকে এৰিদৰে অসমীয়া জাতিটোক নিশেষ হ'বলৈ এৰি দিব নে তেওঁলোকে ভৱিষ্যতৰ দিনৰ কাৰণে সাজু হ'ব সেই সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে সেই সিদ্ধান্ত লোৱাৰ সময় সমাগত অসম বন্ধ উত্তৰ পূৰ্বাঞ্চল বন্ধ এই বন্ধই তেওঁলোকক কিন্তু এই কথাটো সকীয়াই দিছে তেওঁলোকে সিদ্ধান্ত লোৱাৰ সময় হৈছে অহা ইলেকশ্যনৰ আগে আগে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰি জাতিৰ স্বাৰ্থত তেওঁলোকে মনোনিৱেশ কৰক বেছিকৈ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আছে তেখেতৰ সৈতে আমি কথা ক'বলৈ চেষ্টা কৰিম এই যে 855গৰাকী অসমীয়াৰ কেঁচাতেজৰ যি অসম চুক্তি সেই অসম চুক্তি ৰূপায়ণ হৈছিল সেই অসম চুক্তিক আজি ভৰিৰে মহাৰি যিখন কেন্দ্ৰীয় চৰকাৰে 2014 চনৰ উপস্থিত হৈ অসমত মাটিত উপস্থিত হৈ উল্লেখ কৰিছিলে যে 31 মে তাৰিখৰ পৰা বিদেশী লোকসকল ইয়াৰ পৰা বহিষ্কাৰ হ'ব লাগিব আলিটোপলা বান্ধিব লাগিব সেই বিদেশীসকলক আজি সংস্থাপনৰ পক্ষত এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু নীৰৱতা অৱলম্বন কৰিছে ৰাজ্য চৰকাৰ কোভিড হৈছে তাৰ পিছত এতিয়া অসমত আহি পৰিছে স্বাধীন অসমৰ প্ৰসংগ আহি পৰিছে ইয়াক কিমান সমীচীন আৰু কিদৰে আচলতে এই বিষয়টোৰ ক্ষেত্ৰত শেষ পন্থা হাতত আছে কাৰণ আজি যদি লোকসভাত বিলখন গৃহীত হয় ৰাজ্যসভালৈকে যাব ৰাজ্যসভাত ছমাহৰ পিছত গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব আৰু তাৰ পিছত আইনী প্ৰক্ৰিয়াৰ ওপৰত আপোনালোক আশ্বস্ত হ'ব লাগিব ৰাইজ ক্ষোভিত হৈছে প্ৰচণ্ড ক্ষোভত স্বাধীনতাৰ কথা কৈছে বন্দুক হাতত তুলি লোৱাৰ কথা কৈছে ৰাইজৰ ক্ষোভৰ চূড়ান্ত বহিঃপ্ৰকাশ এইটো বাৰে বাৰে যেতিয়া কেন্দ্ৰই অসমক উত্তৰ পূৰ্বাঞ্চলক অন্যায় কৰিব অবিচাৰ কৰিব তেতিয়া ৰাইজৰ ওচৰত সংগ্ৰামৰ বিকল্প নাথাকে ছাত্ৰ সন্থাই আমি গণতান্ত্ৰিক পৰম্পৰাত বিশ্বাস কৰোঁ ভাৰতবৰ্ষৰ সংবিধানক আমি বিশ্বাস কৰিছিলোঁ এতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ মৰ্যাদাকে ধ্বংস কৰিব খোজা এখন বিলৰ বিৰুদ্ধে আমি যুক্তিপূৰ্ণভাৱে ন্যায়িকভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ তাৰ পাছত যেতিয়া চৰকাৰে তেওঁলোকে এই সংগ্ৰামক মৰ্যাদা নিদিব ন্যায্যতা নিদিব তেতিয়া ৰাইজৰ ওচৰত বিকল্প কি ৰাইজৰ ওচৰত একো বিকল্প নাই আমি গণসংগ্ৰাম অব্যাহত ৰাখিম কিন্তু যিসকলে অত্যন্ত ক্ষোভিত হৈছে ক্ষোভৰ চূড়ান্ত বহিঃপ্ৰকাশ যিসকলে প্ৰকাশ কৰিছে সেইকাৰণে স্বাধীনতাৰ প্ৰসংগ আহিছে সেইকাৰণে স্বাধীনতাৰ প্ৰসংগ মানুহে উত্থাপন কৰিছে সেইকাৰণে মানুহে অস্ত্ৰ হাতত তুলি ল'ম বুলি কৈছে এইটো স্বাভাৱিক কথা মানুহে ক্ষোভত চূড়ান্তভাৱে ফাটি পৰি এই ধৰণৰ কথা বতৰা কৈছে কাৰণ দেখিছে যে 2014 চনৰ নিৰ্বাচনৰ সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে এইখন অসমৰ পৰা বিদেশী টালি টোপোলা বান্ধি যাব লাগিব আৰু তাৰ পিছত কি কৰিলে তেওঁলোকে তাৰ বিপৰীত এটা স্থিতি গ্ৰহণ কৰি তেওঁলোকে ক'লে যে 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশী 31 ডিচেম্বৰলৈকে 2014 চনলৈকে তেওঁলোকে সংস্থাপিত কৰিব এই গোটেই কথাটোৱে সংগ্ৰামক অপমান কৰিলে শ্বহীদক অপমান কৰিলে অসম চুক্তিক নচ্ছাত কৰিলে গতিকে এনেকুৱা কথা বতৰা কোনো কাৰণতে গ্ৰহণীয় নহয় কেতিয়াও গ্ৰহণ কৰা নহয় আৰু আমি অনাগত দিনত কেন্দ্ৰীয় চৰকাৰৰ এনেকুৱা অবিচাৰ অন্যায় এনেকুৱা অগণতান্ত্ৰিক মানসিকতাৰ বিৰুদ্ধে আমি অনাগত দিনত তেওঁলোকক আমি অসমৰ জনগণে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে নিশ্চিতভাৱে প্ৰত্যুত্তৰ দিব উচিত শিক্ষা দিব আৰু বলেন আপোনাৰ সৈতে আমি পুনৰ সংযুক্ত হ'ম আৰু এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সভাপতি দীপাংকৰ কুমাৰ নাথে আমি পুনৰ সেই প্ৰতিক্ৰিয়া গ্ৰহণ কৰিম এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ নগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল নিশ্চয় জয়ন্তৰ কথা ক'ব লাগিব যে জাতিধ্বংসী বিধায়ক যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক যিখন বিধেয়কে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব পাৰে সেইখন বিধেয়ক যিকোনো পৰিস্থিতি গ্ৰহণ কৰা হ'ব বুলি যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা কদম ঘোষণাৰ পিছতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিন্তু মই এটা কথা ক'ব লাগিব মোৰ লগত সদৌ অসম ছাত্ৰ সন্থা যি আজি বন্ধ আহ্বান জনাইছে সমগ্ৰ নগাঁৱতে সৰ্বাত্মক প্ৰভাৱ পৰিছে আৰু মোৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়া আছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম যিয়ে এখন জাতিধ্বংসী বিধেয়কৰ জৰিয়তে সমগ্ৰ জাতিৰ অস্তিত্ব বিপন্ন কৰিব বিচৰা হৈছে সেইখন বিধেয়কৰ বিৰুদ্ধে আজি আছুৱে বাধ্য হৈ প্ৰায় 9 বছৰৰ পিছত অসম বন্ধ দিবলৈ বাধ্য হৈছে কি ক'ব আপুনি অসম আৰু অসমীয়াৰ ভৱিষ্যত
অন্ধকাৰলৈ ঠেলি দি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম চৰকাৰে ভাৰত চৰকাৰ সেউজ সংকেত দিছিলে যে অসমত নাগৰিকত্ব সংশোধনী আইন গৃহীত হ'ব লাগে আৰু সেই কাৰণে আজি ভাৰত চৰকাৰে এই আইনখন গৃহীত কৰিবলৈ ওলাইছে ইতিমধ্যে যোৱাকালি কেবিনেটত গ্ৰহণ কৰিছে আৰু আজি সংসদত এই বিলখন গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তেওঁলোকে সকলো দাবী খিলঞ্জীয়া মানুহৰ সকলো দাবী নৎসাত কৰি পেলাই ইতিমধ্যে আইনখন গ্ৰহণ কৰিম বুলি দম্ভ সহকাৰে জনাইছে সেইকাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাই আজি 10 বছৰৰ বিৰতিৰ মূৰত আমি অসম বন্ধৰ দৰে কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ অসমেই নহয় আজি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য বন্ধ পালিত হৈছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৈ বন্ধ দিছে আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থত খিলঞ্জীয়া মানুহৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাই কাৰো লগত আপোচ নকৰে আমি অসম চৰকাৰ সৰ্বানন্দ সোণোৱালক পুনৰ সকীয়াই দিব বিচাৰিছোঁ আপুনি জাতি মাটি ভেটিৰ কথা কৈ পেলাই ৰাজ সিংহাসনত বহিছে আজি কিয় এনেধৰণে নিজৰ মাতৃভূমিক কিয় এনেদৰে ধৰ্ষণ কৰিবলৈ ওলাইছে আপুনি সময় থাকোঁতে আপুনি পুনৰ ৰাইজৰ পক্ষত থিয় দিয়ক মই আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম যে সকলোৱে ইতিমধ্যে অসম গণ পৰিষদে ইতিমধ্যে মৃত্যুযোগ ত্যাগ কৰিছে গতিকে সদৌ অসম ছাত্ৰ সন্থাই প্ৰস্তাৱ যি পদক্ষেপ তাক আদৰণি জনাইছে নিশ্চয় অসম গণ পৰিষদে যোৱাকালি এটা উচিত সিদ্ধান্ত লৈছে বুলি আমি ভাবিছোঁ এইটো এটা ভাল কাম ৰাজ্যৰ ৰাজনীতিৰ কাৰণে এটা ভাল খবৰ কিয়নো অসম গণ পৰিষদ জন্ম হৈছিল অসম ঐতিহাসিক অসম আন্দোলনৰ জৰিয়তে আৰু এই অসম চুক্তিখনৰ যিটো আত্মা সেই আত্মাক আজি হত্যা কৰিব বিচাৰিছে ভাৰত চৰকাৰে বিজেপি চৰকাৰে আৰু সেই যিহেতু তাৰ পিছত অসম গণ পৰিষদ আমি কোনো কাৰণতে তাত থকাটো নিবিচাৰোঁ আৰু ইতিমধ্যে তেওঁলোকে ৰাজ্যৰ দাবী মানি পেলাই ইতিমধ্যে মৃত্যুজোঁটৰ পৰা পদত্যাগ কৰিছে ইয়াৰ পিছত আমি এটাই কথা ক'ম যে সকলো দল সংগঠন সকলো জাতীয় সংগঠন সকলো ৰাজনৈতিক দলে কিন্তু অসমৰ স্বাৰ্থত এটা ওলাই অহাৰ সময় গাঁৱে ভূঞে ৰাইজে এটাই চিন্তা কৰক যাতে এই জাতিধ্বংসী আইনখন যোনে গ্ৰহণ কৰিছে বিজেপি চৰকাৰে তেওঁলোকক যাতে আমি নিশকতীয়া কৰিব পাৰোঁ তাৰ কাৰণে কিন্তু ৰাইজ প্ৰস্তুত হোৱা উচিত নিশ্চয় নিশ্চয় অসমীয়া যে দেখুৱাই দিয়াৰ সময় আহি পৰিলে যে এইখন জাতিধ্বংসী বিধেয়ক গৃহীত কৰাৰ জৰিয়তে যি অসমীয়া জাতিক যি অসমীয়া যি কামি হাৰ ভাঙি দিব বিচাৰিছে তাৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে আৰু যি সদৌ অসম ছাত্ৰ সন্থাই সুদীৰ্ঘ 10 বছৰৰ বিৰতিৰ মূৰত যি বন্ধ দিবলৈ বাধ্য হৈছে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে যি এক জাতিধ্বংসী সিদ্ধান্ত লোৱা হৈছে আৰু মই এটা কথা ক'ব লাগিব যে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিবলৈ আগবাঢ়িছে মই এটা দেখুৱাইছোঁ নগাঁৱৰ বিভিন্ন প্ৰান্তত আজি টায়াৰ জ্বলি উঠিছে বিভিন্ন প্ৰান্তত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু মই দেখুৱাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই আজি নগাঁৱৰ বহুত ঠাইত আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু নগাঁৱত প্ৰতিবাদ দমন কৰিবৰ বাবে আৰক্ষী বাহিনী ইয়াত নিয়োগ কৰা হৈছে CRPF বাহিনী নিয়োগ কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ নিয়োগ কৰা হৈছে আছুৰ অৰ্ধশতাধিক সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু তাৰ পিছত থমকি ৰোৱা নাই ইতিমধ্যে আমি কৈছোঁ যে কেইবাগৰাকীও আছুৰ প্ৰতিবাদী নেতাই কৈছে যে 855জনে প্ৰাণ ত্যাগ কৰিছিলে অসম আন্দোলনত কিন্তু এতিয়া 8,55,000 অসমীয়া যুৱকে প্ৰাণ দিবলৈ বাধ্য সাজু আছে কিন্তু যিকোনো পৰিস্থিতিত এই জাতিধ্বংসী বিধেয়ক কোনো কাৰণতে গৃহীত হ'বলৈ নিদিব আৰু নিদিয়ে আৰু অসমীয়াই আজি ওলাই আহিছে অসমীয়া যুৱক অসমীয়া ডেকা শক্তি ওলাই আহিছে মই দেখুৱাইছোঁ যে কোনো কাৰণতে যি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি যি হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আজি মাৰ পাতি থিয় হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সকলো সদস্য আৰু দেখুৱাইছোঁ যে সকলো ধৰণৰ আজি যান বাহন চলাচল বাধা দিয়া হৈছে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে জনজীৱন আৰু সকলোৱে যে সৰ্বাত্মক সঁহাৰি আগবঢ়াইছে কোনো কাৰণতে যি জাতিধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণে গৃহীত হ'বলৈ নিদিয়ে সৰোজ ফুকন আছে সৰোজ কি ক'ব চাওক আজি চৰকাৰখনে আজি ৰং বদলাইছে আৰু অসমৰ ওপৰত যি এই বিলখন জাপি দিব ওলাইছে আজি 9 বছৰৰ পাছত সদৌ অসম ছাত্ৰ সন্থাই বন্ধ আহ্বান কৰিছে আৰু এই বন্ধত স্বতঃস্ফূৰ্তভাৱে যি ৰাইজৰ সঁহাৰি দেখিছোঁ তাত আমি সঁচাকৈ ৰাইজক আমি ধন্যবাদ দিছোঁ আৰু যিসকলে এতিয়াও কিছু যদি অপ্ৰীতিকৰ পৰিস্থিতি কৰিবলৈ যদি বাট চাই আছে তেওঁলোকক তেনে কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে আমি অনুৰোধ জনাইছোঁ নিশ্চয়কৈ নিশ্চয়কৈ অসমীয়া স্বাভিমানক জোকোৱাৰ দুঃসাহস কৰিবলৈ নকৰিবলৈ সকীয়াই দিছে আৰু যি আমি দেখুৱাইছোঁ যে প্ৰতিবাৰেই যি বিপুল প্ৰতিবাদৰ পিছতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিপুল প্ৰতিবাদৰ পিছতো যি কেন্দ্ৰীয় চৰকাৰে পুনৰ এইখন বিল যি দম্ভালি মাৰি যি লোকসভাত গৃহীত কৰাৰ কথা কৈছে তাৰ বিৰুদ্ধে অসমীয়া যুৱ শক্তিয়ে দেখুৱাই দিছে যে কোনো কাৰণতে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে গৃহীত কৰিবলৈ নিদিয়ে আৰু সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে নগাঁৱতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে জয়ন্ত
নিশ্চয় নীলোৎপল এই মুহূৰ্তত আপুনি আমাক দৃশ্য দেখুৱাই থাকক নগাঁৱৰ পৰা আৰু এনেদৰে সমগ্ৰ ৰাজ্যবাসী এই মুহূৰ্তত ওলাই আহিছে এই বন্ধলৈ স্বতঃস্ফূৰ্ত সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে সকলোৰে মুখত এটাই মাত এতিয়া এই মুহূৰ্তত যে জাতিক বচাওক জাতিক ৰক্ষা কৰক অসমক ৰক্ষা কৰক আৰু আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰান্তত বিক্ষিপ্ত ঘটনাৰ সূত্ৰপাত হৈছে বিভিন্ন স্থানত টায়াৰ জ্বলাই এই মুহূৰ্ততো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন দল সংগঠনে আছুকে ধৰি 30টাকৈ সংগঠনৰ 11 ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ এনেদৰে সৰ্বাত্মক ৰূপত পৰিলক্ষিত হৈছে সকলোৱে আক্ষেপ প্ৰকাশ কৰিছে জাতীয় নায়ক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিয় এই মুহূৰ্তলৈকে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই কিয় নিমাতী কন্যা হৈ আছে এই মুহূৰ্তলৈকে মৌনব্ৰত কিয় ভংগ কৰা নাই এই প্ৰশ্ন সকলোৱে এই মুহূৰ্ততো উত্থাপন কৰি আছে জাতীয়তাবাদী শিবিৰৰ পৰা যোৱা বাঘা বাঘা নেতাসকল এই গুৰুত্বপূৰ্ণ বিষয়টোত এই গুৰুত্বপূৰ্ণ ইস্যুটোত কিয় নিমাত এই প্ৰশ্নই ব্যতিব্যস্ত কৰি তুলিছে অসমৰ জনতাক খবৰ অব্যাহত থাকিব বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম